নমস্কাৰ আপোনালোকক মই মিনহাছে স্বাগতম জনাই এই মুহূৰ্তত কেইবাটাও ডাঙৰ খবৰ দিব লৈছো গতিকে ভিডিওটো শেষলৈকে চাই যাব আৰু ভিডিওটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগবঢ়াইছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ মই হত্যাকাণ্ড বুলি কৈছিলো হেয়াই হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সিংগাপুৰৰ পৰা অসমলৈ প্ৰেৰণ জুবিন গাৰ্গৰ ফাইনেল ৰিপৰ্ট সিংগাপুৰ চৰকাৰে চিআইডিক প্ৰদান কৰিলে টক্সিকোলজি ৰিপৰ্ট মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে সিংগাপুৰৰ পৰা অহা প্ৰতিবেদনৰ তথ্য 17 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰিব এছআইটিক নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহা 17 ডিচেম্বৰত এছআইটিয়ে আদালতত দাখিল কৰিব চাৰ্জশ্বিট আগবঢ়াইছো দ্বিতীয়টো খবৰ এবাৰ উচ্ছেদ জাননী নাকচ কৰি প্ৰায় 1000 পৰিয়ালক সকাহ দিলে ন্যায়ালয় উচ্ছেদ জাননী পোৱা একাংশ পৰিয়ালৰ সকাহৰ খবৰ আহি পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে বৃহৎ সকাহ বন বিভাগে দিয়া জাননী বিধি সন্মত নহয় বুলি ঘোষণা কৰিছে উচ্চ ন্যায়ালয়ে উচ্ছেদ জাননী নাকচ কৰি প্ৰায় 1000 পৰিয়ালক দিলে সকাহ প্ৰয়োজনত চৰকাৰে পুনৰাই দিব পাৰিব উচ্ছেদ জাননী উচ্চতম আৰু উচ্চ ন্যায়ালয়ে নিয়ম মানি দিব লাগিব উচ্ছেদ জাননী মালিগাঁৱৰ একাংশ অঞ্চলৰ লোকলৈ বন বিভাগে দিছিল জাননী ইয়াৰ পাছৰ খবৰটো হৈছে এবাৰ বিলাসিত সেনাৰ সৈনিক বিচাৰি একশ্যন মোডত অসম আৰক্ষী শদিয়াৰ পৰা ধুবুৰীলৈকে চলিছে আৰক্ষীৰ মহা অভিযান দুৰ্নীতি অপৰাধৰে জড়িত সদস্যক আটক কৰিছে আৰক্ষীয়ে বৰপেটা ৰোডত নগাঁও নলবাৰী চামগুৰি লগতে চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া তেজপুৰ বঙাইগাঁৱত আটক কৰা হৈছে বিলাসিত সেনাৰ সদস্যক বৰপেটাত বিলাসিত সেনাৰ 3জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে শহীদুল বৰুৱা লিটন আলী দীপাংকৰ তালুকদাৰ থলুৱা আতচবাজি শিল্পৰ উদ্যোগীক ধমক দিছিল এইকেইজনে বিলাসিত সেনাৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়েও আৰম্ভ কৰিছে অভিযান আৰু বিলাসিত সেনাৰ 2জনকৈ নেতাক আটক কৰে আৰক্ষীয়ে কামাৰ নাজমুল আৰু তৈলুক্য শইকীয়াক আটক কৰা হৈছে ইয়াৰ সমান্তৰালকৈ চৰাইদেউত বিলাসিত সেনাৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান সুৰা পোছাৰ বাবে আটক কৰা হৈছে 3জনকৈ বিলাসিত সেনাৰ সদস্যক আটক কৰা হৈছে বিপিন বৰুৱা ৰাজীৱ টিপমি আৰু তনজিৎ বৰুৱাক বিএনএছৰ অধীনত 103 বিভক্ত 25 নম্বৰত গোচৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে নলবাৰীতো 5জনকৈ বিলাসিত সেনাৰ সদস্যক আটক কৰা হৈছে বিলাসিত সেনা নলবাৰী জিলাৰ 5জনক আটক কৰিছে আৰক্ষীয়ে সভাপতি সাধাৰণ সম্পাদক সহ 5জনক আটক কৰিছে আৰক্ষীয়ে তাৰে ভিতৰত দিলীপ বৰ্মন নৱজিৎ বৰ্মন প্ৰাঞ্জল বৰ্মনক আটক আৰু পংকজ লোচন ডেকা আসিফুজ্জামানক আটক কৰিছে আৰক্ষীয়ে ছট পূজা আৰু ৰাস মহোৎসৱত সংগীতক লৈ জাৰি কৰিছিল এছঅপি এই এছঅপি জাৰি কৰা অভিযোগত এই 5জনকৈ সদস্যক আটক কৰিছে আৰক্ষীয়ে আনপিনে চামগুৰি আৰক্ষী জালত পৰিছে লাচিত সেনাৰ 2জনকৈ সদস্য লগতে কলিয়াবৰ আঞ্চলিকৰ দীপজ্যোতি ফুকন ৰুক্তি বৰাকো আটক কৰা হৈছে আটাইৰে বিৰুদ্ধে আছে চোৰাং গৰু ব্যৱসায় পৰা ধন দাবীৰ অভিযোগ বৰ্তমান জেৰা অব্যাহত ৰাখিছে চামগুৰি আৰক্ষীয়ে আজিৰ আমাৰ 4 নম্বৰ খবৰটো হৈছে ৱাকফ আইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান লোক চৰকাৰৰ বিৰুদ্ধে জেল ভৰো কাৰ্যসূচীত অংশ ল'লে হাজাৰ হাজাৰ লোকে 2000তকৈ অধিক লোকক আটক কৰে আৰক্ষীয়ে মহাৰাষ্ট্ৰৰ জলগাঁৱত ৱাকফৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৱাকফ আইনে মুছলমানৰ ধৰ্ম স্বাধীনতা খৰ্ব কৰিব বুলি অভিযোগ উত্থাপিত হয় কোনো কাৰণতে ৱাকফ আইন গ্ৰহণ নকৰোঁ বুলি হুংকাৰ প্ৰদান কৰিছে মুছলমান লোকে লগতে শীঘ্ৰে এই আইন বাতিল কৰিবলৈ দাবী জনাইছে প্ৰতিবাদী মুছলমানে 5 নম্বৰ খবৰটো হৈছে ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ ব্লুপ্ৰিণ্ট বাংলাদেশৰ মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে অসম সহ উত্তৰ পূব চুবুৰীয়া বাংলাদেশৰ ভাৰত বিৰোধী ভয়ংকৰ ব্লুপ্ৰিণ্ট ফাদিল ঢাকা ভ্ৰমণ কৰা পাক জেনেৰেলক উপহাৰ দিয়া এখন গ্ৰন্থক লৈ বিতৰ্ক আৰ্ট অফ ট্ৰিয়াম্ফ গ্ৰন্থৰ বেটুপাতত থকা বাংলাদেশৰ মেপক লৈ বিতৰ্কৰ সৃষ্টি হৈছে গ্ৰন্থখনত থকা বাংলাদেশৰ মেপত সন্নিৱিষ্ট কৰা হ'ল সমগ্ৰ অসম সহ উত্তৰ পূবৰ লগতে মানচিত্ৰখনত অন্তৰ্ভুক্ত হ'ল ঝাৰখণ্ডকো বাংলাদেশত চৰমপন্থীসকলে বৃহত্তৰ বাংলাদেশ গঠনক দাবী তুলি আহিছে সেই দাবীৰ অংশৰূপে উত্তৰ পূবক সামৰি ল'লে বাংলাদেশৰ মেপত 6 নম্বৰ খবৰটো হৈছে ধেমাজিত হঠাৎ 22খনকৈ হেলিকপ্টাৰ অৱতৰণ জিয়াধল নৈ পাৰত হঠাৎ অৱতৰণ কৰা হৈছে 22খনকৈ হেলিকপ্টাৰ ধেমাজিৰ অসম অৰুণাচল সীমান্তত অৱতৰণ কৰা হৈছে সেনাৰ হেলিকপ্টাৰ একেলগে 22খন হেলিকপ্টাৰ অৱতৰণ দেখি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ সেনাই চলাইছে মকড্ৰিল বুধবাৰে আকাশত দেখা গৈছিল যুদ্ধ বিমান 7 নম্বৰ খবৰটো হৈছে এবাৰ উজনিৰ পৰা বিজেপিক শেষ সকিয়নি দিছে হাজাৰ হাজাৰ লোকে 2024 নিৰ্বাচনৰ পূৰ্বে ন্যায্য প্ৰাপ্তি দিব লাগিব বিজেপি চৰকাৰে এবাৰ জনগোষ্ঠী জনজাতিকৰণ নকৰিলে পৰিণাম ভুগিব বিজেপিয়ে
জনজাতিকৰণৰ দাবীৰে ধেমাজিত বিশাল প্ৰতিবাদী সমদল। নিশা হাতে হাতে জোৰ লৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। চুতীয়া যুৱ সন্মিলনৰ প্ৰতিবাদত উত্তাল হৈ পৰিল ধেমাজিৰ ৰাজপথ। চুতীয়াসকলক জনজাতিকৰণৰ মৰ্যাদা নিদিলে বিজেপিৰ বিৰুদ্ধে ভোটদানৰ হুংকাৰ। ইয়াৰ পাছৰ খবৰটো হৈছে অপহৰণৰ চেষ্টা চলাই আটক হ'ল বি লাচিত সেনাৰ আনজনকৈ সদস্য। সোমবাৰে মহানগৰীত অপহৰণৰ চলাই কৰি আটক হ'ল বি লাচিত সেনাৰ আনজনকৈ সদস্য। পুৱা 9:30 বজাত প্ৰতীক্ষা হাস্পতালৰ সন্মুখৰ পৰা সংগঠনটো 10-12জনীয়া এটা গোটে অপহৰণ চেষ্টা চলাইছিল এগৰাকী যুৱকক। আনকি যুৱকজনৰ পৰা 10-15 লাখ টকাৰ মুক্তিপণ দাবীৰো অভিযোগ উত্থাপন হৈছে সংগঠনটোৰ সদস্যসকলৰ বিৰুদ্ধে। ইয়াৰ পাছতেই দিছপুৰ আৰক্ষী অভিযান চলাই আটক কৰে সংগঠনটোৰ 8জনকৈ সদস্যক। এই ঘটনাৰে জড়িত অভিযোগত বিশ্বজিৎ দলে ইমজাজুল হক, ৰোহন আলী, মোহন বৰা, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ, বিৰাজ বালা, কলিতাক আৰক্ষীয়ে আটক কৰিছে। ইৰছাদ খান নামৰ এজন গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি আটক কৰে যুৱক কেইজনক। অপহৃত ৰাহুল মিশ্ৰৰ বন্ধু ইৰছাদ খান। এই ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বি লাচিত সেনাৰ কাৰ্যত আমি অসন্তুষ্ট, সংগঠনটোৱে পৰিৱেশ নষ্ট কৰিছে। আলফা স্বাধীনৰ দৰে বি লাচিত সেনাকো হয়তো আমি নিষিদ্ধ কৰিব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায় পৰিৱেশ এটা যোৱা 2 মাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। কালি লাচিত সেনাৰ এগৰাকী সদস্যই আই মেট্ৰিক লৈ যি মন্তব্য দিলে তাৰ বাবেও মই আৰক্ষীক কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছোঁ। দিবলৈছোঁ আন এটা খবৰ, প্ৰিয়াংক খাৰ্গে এজন প্ৰথম শ্ৰেণীৰ বুৰ্বক। কংগ্ৰেছ নেতাক কিয় এনেকৈ ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? জনাৰ চেষ্টা কৰিছোঁ সবিশেষ, গতিকে ভিডিঅ'টো শেষলৈ চাই যাব। কৰ্ণাটকৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গেক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কৰ্ণাটকৰ মন্ত্ৰীগৰাকীয়ে কৈছিল যে অসমত উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিভাৱান আৰু সক্ষম লোকৰ অভাৱ। খাৰ্গেৰ এই মন্তব্যই ৰাজ্যজুৰি ক্ষোভৰ সৃষ্টি কৰে। সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্যৰ বাবে খাৰ্গেক প্ৰথম শ্ৰেণীৰ বুৰ্বক বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, প্ৰিয়াংক খাৰ্গেই অসমীয়া যুৱক যুৱতীক অপমান কৰিছে আৰু কংগ্ৰেছে এতিয়াও এই কথাৰ গৰিহণা দিয়া নাই। হয়তো আমি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰোঁ, কাৰণ তেওঁ কৈছে যে অসমত শিক্ষিত যুৱক যুৱতী নাই। এয়া অসমৰ সকলো যুৱক যুৱতীৰ প্ৰতি অপমান। এনে মন্তব্যই অসমৰ সামৰ্থ্যক লৈ কংগ্ৰেছ দলৰ অজ্ঞানতাক প্ৰতিফলিত কৰে। ইয়াৰ পূৰ্বে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন কৰি দলৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে কয় যে খাৰ্গেৰ এই মন্তব্যই অসমীয়া আৱেগক গভীৰভাৱে আঘাত কৰিছে। গোস্বামীয়ে খাৰ্গেৰ মন্তব্যৰ বিৰোধিতা কৰি সাহস দেখুৱাবলৈ অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি গৌৰৱ গগৈক প্ৰত্যাহ্বান জনায়। অসমক কংগ্ৰেছে বাৰে বাৰে অৱহেলা কৰা বুলি অভিহিত কৰি গোস্বামীয়ে কয়, অসম আৰু উত্তৰ পূৰ্বাঞ্চলক অপমান কৰা কংগ্ৰেছ দলৰ এক দীঘলীয়া ইতিহাস আছে। 1971 চনৰ পৰাই বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত ইন্দিৰা গান্ধীয়ে লোৱা সিদ্ধান্তৰ বাবে ৰাজ্যখনলৈ 40 লাখ অবৈধ প্ৰব্ৰজনকাৰী আগমন ঘটিছিল।